हेलो फ्रेंड्स आशा करिछु আপোনালোকে মোৰ যোৱাটো ভিডিও ভাল পাইছে আজি আমি তাৰে পৰৱৰ্তী খণ্ডটো আলোচনা কৰিম বেছি দেৰি নকৰি আমি আগবাঢ়িছো আমাৰ দ্বিতীয় খণ্ডলৈ পৰিবেশিক সমস্যা মানুহৰ থকা খোৱা পিন্ধন উৰণৰ বাবে প্ৰয়োজনীয় সকলো পৰিবেশে যোগান ধৰে সঁচা কথাত ক'বলৈ হলে মানুহৰ বৰ্তি থকাৰ মৌলিক ভিত্তিয়েই হৈছে পৰিবেশ সম্প্ৰতি পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশ আৰু ইয়াৰ বাসিন্দাসকল নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে অতি উন্নত নগৰ মহানগৰকে ধৰি একেবাৰে ভিতৰুৱা পিছপৰা গাঁও পৰ্যন্ত সকলোতে পৰিবেশ আজি সমস্যাৰ দ্বাৰা আক্ৰান্ত কিছুমান ঠাইত সমস্যাই এনে এক পৰ্যায় পাইছেগৈ যে তাত জীৱৰ স্থিতি বিপন্ন হৈ পৰিছে আনহাতে কিছুমান সমস্যা ভৌগোলিকভাৱে ইমানেই ব্যাপক যে তাৰ সমাধানৰ পথ উলিওৱাটো সঁচাই কঠিন এতিয়া আহিছো আমি এই পৰিবেশৰ নানান যে সমস্যাৰ সৃষ্টি হৈছে এই সমস্যাসমূহৰ মূল কাৰণনো কি আচলতে পৃথিৱীয়ে যুগ যুগ ধৰি ভূমিকম্প আগ্নেয়গিৰি ঘূৰ্ণীবতাহ বানপানী সাগৰীয় ঢৌ আদিৰ দৰে প্ৰাকৃতিক সমস্যাৰ সন্মুখীন হৈ আহিছে কিন্তু সাম্প্ৰতিক কালৰ পাৰিবেশিক সমস্যাৰ গুৰুত্ব আছে জনসংখ্যাৰ দ্ৰুত বৃদ্ধি ব্যাপক হাৰত সম্পদ আহৰণ উৎপাদন ব্যৱস্থাত প্ৰযুক্তিৰ ব্যাপক প্ৰয়োগ যান-বাহন বৃদ্ধি নগৰ মহানগৰৰ সম্প্ৰসাৰণ ইত্যাদি ঐতিহাসিক দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে 18 শতিকাত ইউৰোপত শিল্প বিপ্লৱ আৰম্ভ হোৱাৰে পৰা পৃথিৱীত পৰিবেশিক সমস্যাই প্ৰসাৰ লাভ কৰিছে বৰ্ধিত হাৰৰ জনসংখ্যা বৃদ্ধিৰ চাহিদা পূৰণ কৰিবলৈ সম্পদৰ আহৰণ আৰু ব্যৱহাৰৰ দ্ৰুত হাৰত বৃদ্ধি পাই অহাত প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্য ক্ৰমে বিনষ্ট হৈ আহিছে মন কৰিবলগীয়া কথা যে যোৱা 1800ৰ পৰা 2000 চনত পৃথিৱীৰ জনসংখ্যা 100 কোটিৰ পৰা প্ৰায় 600 কোটিলৈ বৃদ্ধি পাইছে বৰ্তমানে পৃথিৱীৰ জনসংখ্যা 700 কোটি হৈছেগৈ ক্ষিপ্ৰ হাৰত ঘটা এনে জনসংখ্যা বৃদ্ধিৰ হেঁচা স্বাভাৱিকতে পৰিবেশৰ ওপৰতে পৰিছে নগৰীয়া জনসংখ্যাৰ ক্ষেত্ৰত বৃদ্ধিৰ হাৰ অতি ক্ষিপ্ৰ 1800 চনত নগৰীয়া জনসংখ্যাৰ অনুপাত আছিল পৃথিৱীৰ মাত্ৰ 2% এই অনুপাত ক্ৰমে বাঢ়ি আহি বৰ্তমান প্ৰায় 50% হৈছে নগৰ আৰু নগৰীয়া জনসংখ্যাৰ বৃদ্ধি হোৱা মানে পৰিবেশৰ সমস্যা বৃদ্ধি হোৱা গ্ৰাম্য লোকৰ তুলনাত নগৰীয়া লোকে বহু পৰিমাণে সম্পদ ব্যৱহাৰ কৰে নানা ধৰণৰ আধুনিক যন্ত্ৰপাতি যান-বাহন আচবাব আদিৰ ব্যৱহাৰো তেওঁলোকৰ মাজত বেছি এনেবোৰ কাৰণতে পৰিবেশৰ ওপৰত মানুহৰ ক্ৰিয়াকলাপৰ যথেষ্ট প্ৰভাৱ পৰিছে আৰু তাৰ ফলত নানা প্ৰকাৰৰ পৰিবেশিক সমস্যাৰ উদ্ভৱ হৈছে বননি ধ্বংস পৃথিৱীৰ সন্মুখীন হোৱা পৰিবেশিক সমস্যাবোৰৰ অন্যতম হৈছে বননি ধ্বংস কাৰ্যক নিৰ্বনীকৰণ ডিফৰেষ্টেশ্যন বুলি কোৱা হয় এই নিৰ্বনীকৰণ বহুতো সমস্যাৰ কাৰণ আৰু পৃথিৱীত চলি থকা উন্নয়ন প্ৰক্ৰিয়াৰ অন্যতম ফল এই কথা আজি সকলোৱে জানে যে বায়ুমণ্ডলত ক্ৰমে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সেউজগৃহ গেছৰ পৰিমাণ বাঢ়ি অহাত গোলকীয় উত্তাপ বৃদ্ধি পাইছে পৃথিৱীত সেউজীয়া আৱৰণ হ্ৰাস পাই অহাটোৱে হৈছে ইয়াৰ প্ৰধান কাৰণ আনহাতে নিৰ্বনীকৰণৰ প্ৰধান কাৰণ হৈছে ঔদ্যোগিক বিকাশ আৰু মানুহৰ জীৱন প্ৰণালীৰ দ্ৰুত উন্নয়ন অৰ্থাৎ নিৰ্বনীকৰণে এহাতে মানুহক বনজ সম্পদ যোগান ধৰি তথাকথিত আৰ্থিক উন্নয়ন সম্ভৱ কৰি তুলিছে আৰু আনহাতে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰি নানা প্ৰকাৰৰ সমস্যাৰ সৃষ্টি কৰিছে আমি জানো যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ ভিত্তি হৈছে ঠাইখনত থকা উদ্ভিদৰ আৱৰণ কোনো এটা অঞ্চলত মাটিকালিৰ প্ৰায় 33% অৰ্থাৎ 1/3 উদ্ভিদৰ আৱৰণ থাকিলে পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্য ৰক্ষা হয় পাহাৰীয়া অঞ্চলবোৰত কমেও 60% বননিৰ আৱৰণ থকাটো দৰকাৰ অন্যথা ভূমিক্ষয় ভূমিস্খলন পানীৰ অভাৱ আদিৰ দৰে সমস্যাৰ সৃষ্টি হয় পৃথিৱীৰ প্ৰাকৃতিক ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে মানৱ সভ্যতাৰ আৰম্ভণিৰ সময়ত পৃথিৱীৰ স্থলভাগত
পৰ্যাপ্ত পৰিমাণে বননি আছিল। তেতিয়া মানুহৰ সৃষ্ট কোনো ধৰণৰ বিশেষ পাৰিৱেশিক সমস্যা নাছিল। মানুহে মূলতঃ প্ৰকৃতিৰ লগত সহ অৱস্থান কৰি আছিল। কিন্তু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নে এহাতে মানুহৰ মৃত্যুৰ হাৰ কমাই আনি জনসংখ্যাৰ বৃদ্ধি দ্ৰুত কৰে আৰু আনহাতে শিল্প উদ্যোগ, যাতায়াত, পৰিবহণ ক্ষীপ্ৰ বিকাশ সম্ভৱ কৰি তোলে। ইয়াৰ ফলত বনজ সম্পদৰ চাহিদা বৃদ্ধি পাবলৈ ধৰে। ৰেলপথ, কাগজ উদ্যোগ, ৰাসায়নিক উদ্যোগ আদিৰ লগতে নানা ধৰণৰ নিৰ্মাণ কাৰ্যত ব্যাপক হাৰত বনজ সম্পদ ব্যৱহাৰ হ'বলৈ ধৰে। এনেদৰে দীৰ্ঘদিন ধৰি চলি অহা নিৰ্বনীকৰণে ভূপৃষ্ঠত বননিৰ পৰিমাণ কমাই আনি বৰ্তমানে প্ৰায় 15% নমাইছে। কেৱল যে ঘন জনবসতি আৰু ঔদ্যোগিকভাৱে উন্নত ঠাইতহে বননি ধ্বংস হৈছে এনে নহয়। মৰুপ্ৰান্তীয়, শুকান অঞ্চল, ঢালযুক্ত পাৰ্বত্য অঞ্চল আৰু নিৰক্ষ বনান অঞ্চলৰ পাতল জনবসতিৰ ঠাইতো ধ্বংস কাৰ্য চলিছে। মহাসাগৰীয় দ্বীপবোৰো মানুহৰ ধ্বংস কাৰ্যৰ পৰা সাৰি যাব পৰা নাই। চিলিৰ উপকূলৰ পৰা প্ৰায় ৩,০০০ কিলোমিটাৰ আঁতৰত অৱস্থিত প্ৰশান্ত মহাসাগৰীয় দ্বীপ ইষ্টাৰ আইলেণ্ড ইয়াৰ এটা ভাল উদাহৰণ। এইদৰে চলি অহা বননি ধ্বংস কাৰ্যৰ ফলত মৰুভূমিবোৰৰ প্ৰসাৰ ঘটিছে, পাৰ্বত্য অঞ্চলবোৰত ভূমিস্খলনৰ সমস্যা বাঢ়িছে আৰু নিৰক্ষীয় চিৰসেউজীয়া অৰণ্য বেয়াকৈ হ্ৰাস পাইছে। অতি উদ্বেগৰ বিষয় এই যে যোৱা প্ৰায় 100 বছৰৰ ভিতৰত নিৰক্ষীয় চিৰসেউজীয়া অৰণ্য 50%তকৈও বেছি কমিছে। এটা সমীক্ষাৰ পৰা জনা গৈছে যে যোৱা কেইটামান দশকত বছৰি প্ৰায় 2 লাখ বৰ্গ কিলোমিটাৰ হাৰত এনে অৰণ্য ধ্বংস হৈছে। পৰিৱেশ বিজ্ঞানীসকলে আশংকা কৰিছে যে এনেধৰণে বননি ধ্বংস কাৰ্য চলি থাকিলে 2020 চনৰ ভিতৰত পৃথিৱীত চিৰসেউজীয়া অৰণ্য প্ৰায় নিঃশেষ হ'ব। সেয়ে কিজানি আজি 2020 চনৰ আৰম্ভণিৰ পৰাই আমি বহুতো পাৰিৱেশিক সমস্যা যেনে এমাজন বৰ্ষাৰণ্যত বনজুই, অষ্ট্ৰেলিয়াৰ অৰণ্য বনজুইৰ কবলত পৰি যথেষ্ট সংখ্যক জীৱ-জন্তু মৃত্যুমুখত পৰা দেখিছো। সবাতোকৈ ভয়ংকৰ সমস্যাটো হ'ল সমগ্ৰ পৃথিৱী কৰনা ভাইৰাছে ছানি ধৰিছে। বিশ্ব শক্তিমান আমেৰিকাৰ লগতে সমগ্ৰ ইউৰোপ মহাদেশৰ অৰ্থনীতি বিধ্বস্ত হৈছে। প্ৰতিদিনে সহস্ৰাধিক লোক মৃত্যুমুখত পৰিছে। সাধাৰণতে ক্ৰান্তীয় উপকূলৰ জলভাগ আৰু স্থলভাগৰ সংযোগস্থলত দেখা দিয়া মেনগ্ৰোভ অৰণ্যও বেয়াকৈ আক্ৰান্ত হৈছে। উল্লেখ্য যে ছুনামিৰ দৰে দুৰ্যোগৰ সময়ত মেনগ্ৰোভ অৰণ্যই উপকূলৰ পৰিৱেশৰ লগতে মানুহৰ সা-সম্পত্তিকো সুৰক্ষা দিব পাৰে। পৃথিৱীৰ অন্যান্য দেশবোৰৰ দৰে আমাৰ ভাৰতবৰ্ষতো বনাঞ্চল বেয়াকৈ হ্ৰাস পাই আহিছে। দেশখনৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল, হিমালয় পাৰ্বত্য অঞ্চল, পশ্চিম ঘাট অঞ্চল, সুন্দৰবন আদি সিদিনালৈকে বনজ সম্পদৰ ক্ষেত্ৰত অতি চহকী আছিল। অন্যান্য সমভূমি অঞ্চলৰ বাদেই আনকি এই উচ্চভূমি অঞ্চলবোৰো বেয়াকৈ নিৰ্বনীকৰণৰ কবলত পৰিছে। ভাৰতৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি 1999 চনত দেশখনৰ সৰ্বমুঠ মাটিকালিৰ মাত্ৰ 19.39% উদ্ভিদৰ আৱৰণ আছে। তাৰে মাত্ৰ 11.38%হে ডাঠ অৰণ্য আছে। ইয়াৰ পৰা বুজা যায় যে আমাৰ ভাৰতবৰ্ষতো পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ বনাঞ্চল নাই। গোটেই বিশ্বতে আজি অৱশ্যে নিৰ্বনীকৰণৰ কুফল আৰু অৰণ্য সংৰক্ষণৰ আৱশ্যকতাৰ প্ৰতি চৰকাৰ আৰু ৰাইজ আকৰ্ষিত হোৱা দেখা গৈছে। ভাৰতবৰ্ষত চিপকো, চাইলেণ্ট ভেলী আদি আন্দোলনৰ যোগেদি জনসাধাৰণেও সংৰক্ষণৰ পোষকতা কৰিছে। তদুপৰি বিশ্বৰ পৰিৱেশ দিৱস, বন মহোৎসৱ আদিৰ সময়তো বৃক্ষৰোপণৰ দৰে কাৰ্যসূচী হাতত লৈ অৰণ্যৰ সুৰক্ষাৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰা হয়। আচলতে বনাঞ্চলবোৰক প্ৰকৃত সুৰক্ষা দিয়াৰ লগতে নতুনকৈ পৰিকল্পিতভাৱে বৃক্ষৰোপণৰ যোগেদি বনাঞ্চল সৃষ্টি কৰিব পাৰিলেহে পাৰিৱেশিক সমস্যা কিছু পৰিমাণে হয়তো লাঘৱ কৰিব পৰা যাব। গোলকীয় উত্তাপ বৃদ্ধি। পৃথিৱীয়ে ইয়াৰ প্ৰাকৃতিক ইতিহাসত নানা ধৰণৰ পৰিৱৰ্তনৰ সন্মুখীন হৈ আহিছে। এই পৰিৱৰ্তনবোৰৰ ভিতৰত
বায়ুমণ্ডলৰ পৰিৱৰ্তনেই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে। জীৱজগতৰ সকলো উদ্ভিদ আৰু প্ৰাণীৰ লগতে মানুহ আৰু মানুহৰ কাৰ্যাৱলীও বায়ুমণ্ডলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। প্লিষ্টচিন নামেৰে জনাজাত ভূতাত্ত্বিক যুগটোত বায়ুমণ্ডলৰ উষ্ণতা হ্ৰাস পায় এনে এটা অৱস্থা পাইছিল যে ভূপৃষ্ঠৰ বৃহৎ অংশ বৰফেৰে আবৃত হৈ পৰিছিল। এই যুগটোক হিমযুগ বুলিও জনা যায়। হিমযুগৰ স্থলভাগৰ বেছিভাগ ঠাইতে হিমবাহৰ ক্ৰিয়া চলিছিল আৰু সাগৰ মহাসাগৰতো উত্তাপ হ্ৰাস হোৱাৰ ফলত জলপৃষ্ঠৰ লগতে জীৱজগতৰ পৰিৱৰ্তন ঘটিছিল। কিন্তু অতি শেহতীয়াকৈ যোৱা 10,000 বছৰ ধৰি যিটো হলচিন নামৰ যুগ চলি আছে তাৰ আৰম্ভণিৰে পৰা বায়ুমণ্ডলৰ উত্তাপ ক্ৰমে বাঢ়িবলৈ ধৰে। ইয়াৰ ফলত দুই মেৰু আৰু সুউচ্চ পাৰ্বত্য অঞ্চলৰ বাহিৰে আন বহু ঠাই বৰফমুক্ত হ'বলৈ ধৰে। উত্তাপ বৃদ্ধিয়ে বৰফাবৃত অঞ্চলবোৰত গলন ক্ৰিয়া চলোৱাৰ ফলস্বৰূপে সাগৰ পৃষ্ঠ আৰু কেইবাশ মিটাৰ ওপৰলৈ উঠি আহে। ইয়াৰ পৃথিৱীৰ জলমণ্ডল, স্থলমণ্ডল আৰু জীৱমণ্ডলৰ ব্যাপক পৰিৱৰ্তন সাধন কৰিছে। আমি সকলোৱে জানো যে পৃথিৱীৰ অন্তৰ্ভাগ এতিয়াও উত্তপ্ত অৱস্থাত আছে। ইয়াৰ কেন্দ্ৰীয় অংশটোৰ উত্তাপ 4,500 ডিগ্ৰী চেলছিয়াছ বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ অৰ্থ এয়ে যে পৃথিৱীৰ কেন্দ্ৰভাগলৈ উত্তাপ বৃদ্ধিৰ হাৰ প্ৰতি 100 মিটাৰ গভীৰতাত 3 ডিগ্ৰী চেলছিয়াছ। উত্তাপৰ ক্ষেত্ৰত অৱশ্যে বায়ুমণ্ডলৰ প্ৰতিটো স্তৰ আৰু ভূপৃষ্ঠৰ লগতে ইয়াৰ গাতে লাগি থকা বায়ুমণ্ডলৰ এক সুকীয়া বৈশিষ্ট্য আছে। সৌৰ শক্তিয়ে হৈছে বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ উত্তাপৰ চিৰন্তন উৎস। সৌৰ শক্তিৰ শোষণ আৰু প্ৰতিফলনৰ বিশেষ মাত্ৰাৰ ফলতে ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ ভাৰসাম্য অৱস্থাত থাকে। ভূপৃষ্ঠলৈ অহা মুঠ সৌৰ শক্তিৰ 30% ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলত থকা মেঘ আদিয়ে প্ৰতিফলিত কৰে। প্ৰায় 19% বায়ুমণ্ডলে বাকী 51% ভূপৃষ্ঠই শোষণ কৰে। এই 51% শক্তি বাষ্পীভৱনৰ যোগেদি পৃথিৱীয়ে লীন তাপ হিচাপে বায়ুমণ্ডললৈ এৰি দিয়ে আৰু জুলীয়া অৱস্থাৰ পৰা গেছীয় অৱস্থা পাওঁতে প্ৰায় 580 কেলৰি শক্তি শোষণ কৰে আৰু ঘনীভৱনৰ ফলত পুনৰ জুলীয়া অৱস্থালৈ পানীলৈ ৰূপান্তৰিত হওঁতে সেই 580 কেলৰি শক্তি বায়ুমণ্ডলত এৰি দিয়ে। এইদৰে সৌৰ শক্তিৰ শোষণ আৰু প্ৰতিফলনৰ যোগেদি বায়ুমণ্ডলৰ লগতে ভূপৃষ্ঠৰ উত্তাপৰ ক্ষেত্ৰত এক ভাৰসাম্য ৰক্ষা কৰি আহিছে। বায়ুমণ্ডলৰ বিশেষ গঠন আৰু ভূপৃষ্ঠৰ গঠন, জলভাগৰ বিতৰণ আৰু উদ্ভিদৰ আৱৰণ আদি নানা ধৰণৰ কাৰকে উত্তাপৰ ভাৰসাম্য ৰক্ষা কৰাটো সম্ভৱ কৰি তুলিছে। বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে সৌৰ শক্তি শোষণ কৰি ৰাখিব পাৰে। এই গেছবোৰৰ ভিতৰত জলীয় ভাপ, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লুৰ'ফ্লুৰ'কাৰ্বন আদিয়ে প্ৰধান। এই গেছবোৰে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে। এই গেছবোৰক সেউজগৃহ গেছ আৰু এই গেছবোৰৰ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰা কাৰ্য সেউজগৃহ প্ৰভাৱ বোলে। উল্লেখযোগ্য যে এই গেছবোৰৰ পৰিমাণ অৰ্থাৎ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ মাত্ৰ 0.1%হে। বৰ্তমানে যিবোৰ পাৰিৱেশিক সমস্যাই মানৱ জাতিক অতি উদ্বিগ্ন আৰু শংকিত কৰি তুলিছে তাৰ ভিতৰত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি সমস্যাটোকে সৰ্বপ্ৰধান বুলি ক'ব পাৰি। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত সেউজগৃহ গেছবোৰৰ ভিতৰত কাৰ্বন ডাই অক্সাইড গেছৰ অৰিহণা সৰ্বাধিক। ইউৰোপত আৰম্ভ হোৱা আৰু শেহলৈ বিশ্বৰ সকলো অঞ্চলতে প্ৰাধান্য লাভ কৰা শিল্প বিপ্লৱৰ পিছত পৃথিৱীত এহাতে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পায় আৰু আনহাতে উদ্ভিদৰ আৱৰণ ধ্বংস হ'বলৈ ধৰে। প্ৰধানকৈ এই দুটা কাৰণতে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাব লাগিছে। তাৰোপৰি আগ্নেয় উদগিৰণৰ দৰে প্ৰাকৃতিক পৰিঘটনায়ো বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ প্ৰায় 30% বঢ়াইছে।
ইয়াৰ উপৰি পৃথিৱীত মানুহৰ কাৰ্যাৱলী ক্ৰমে প্ৰসাৰিত হৈ থকাৰ ফলত বায়ুমণ্ডলত মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ আদিৰ অন্যান্য সেউজগৃহ গেছৰ পৰিমাণো বৃদ্ধি পাই আছে। এই আটাইবোৰ গেছ ক্ৰমে অধিক মাত্ৰাত সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডলৰ লগতে ধৰাপৃষ্ঠতো উত্তাপ বৃদ্ধি কৰিছে বুলি সম্প্ৰতি বিজ্ঞানীসকলে মত পোষণ কৰিছে। পৃথিৱীৰ বহুতো দেশৰ অস্বাভাৱিক উত্তাপ বৃদ্ধিৰ তথ্য পোৱা গৈছে। এইখন চিত্ৰত আমাৰ দেশৰ ৰাজধানী নতুন দিল্লীৰ লকডাউনৰ আগৰ আৰু পিছৰ বায়ুমণ্ডলৰ অৱস্থা। চালেই বায়ু প্ৰদূষণে কেনেকৈ দিল্লীৰ ৰাজপথ ছানি ধৰিছে তোমালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছা। এই উত্তাপ বৃদ্ধিয়ে জলবায়ু ধৰ্মৰ আমূল পৰিৱৰ্তন ঘটাৰ লগতে জীৱজগতৰ ওপৰত ইয়াৰ ভিন্নসুৰী প্ৰভাৱ পেলাইছে। উত্তাপ বৃদ্ধিৰ প্ৰধান আৰু পোনপটীয়া ফলাফল হ'ব পৃথিৱীৰ মেৰু অঞ্চলত যুগ যুগ ধৰি পুঞ্জীভূত হৈ থকা বৰফ স্তূপৰ গলন ক্ৰিয়া। অনুমান কৰা হৈছে যে বায়ুমণ্ডলত 2 পৰা 3 ডিগ্ৰী উষ্ণতা বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলত জমা হৈ থকা অতি ডাঠ বৰফবোৰ গলিবলৈ ধৰিব। মহাসাগৰত পানীৰ পৰিমাণ বৃদ্ধি পাব আৰু সমুদ্ৰ পৃষ্ঠ ক্ৰমে ওপৰলৈ উঠি আহিব। লগতে উষ্ণতা বৃদ্ধিৰ কাৰণে সমুদ্ৰৰ পানী আপেক্ষিকভাৱে উত্তপ্ত হৈ সম্প্ৰসাৰিতও হ'ব। গোলকীয় উত্তাপ বৃদ্ধিৰ অন্য এক পোনপটীয়া ফলাফল হ'ব কৃষিৰ ব্যাপক পৰিৱৰ্তন, বহু ঠাইত শস্যৰ উৎপাদন হ্ৰাস আৰু দুৰ্ভিক্ষ। উত্তাপ বৃদ্ধিয়ে শুকান পৰিৱেশৰ সৃষ্টি কৰি শস্যৰ উৎপাদন বেয়াকৈ হ্ৰাস কৰিব। পৃথিৱীৰ বায়ুমণ্ডলৰ নিজস্ব ধৰ্ম আছে। ই প্ৰধানকৈ নানাবিধ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। কিছু পৰিমাণে জুলীয়া আৰু গোটা পদাৰ্থও বিভিন্ন অৱস্থাত বায়ুমণ্ডলত থাকে। গেছীয় পদাৰ্থৰ ভিতৰত নাইট্ৰজেন 78.08%, অক্সিজেন 20.94%, আৰ্গন 0.93% আৰু কাৰ্বন ডাই অক্সাইড 0.035% আদিয়েই প্ৰধান। এই পদাৰ্থবোৰৰ এক নিৰ্দিষ্ট অনুপাতত থাকি বায়ুমণ্ডলক এনে এক ভাৰসাম্য অৱস্থা প্ৰদান কৰিছে যাৰ সহায়ত পৃথিৱীৰ জীৱজগত বৰ্তি থাকিবলৈ সক্ষম হৈছে। এই ভাৰসাম্য কিবা কাৰণত বিনষ্ট হলে নানা ধৰণৰ সমস্যাৰ সৃষ্টি হোৱাটো নিশ্চিত। সাধাৰণতে আমি তেতিয়া বায়ু প্ৰদূষিত হোৱা বুলি কওঁ যেতিয়া কিবা প্ৰকাৰে ইয়াৰ লগত অন্য দূষিত পদাৰ্থ মিহলি হৈ বায়ুৰ স্বাভাৱিক ধৰ্মৰ পৰিৱৰ্তন ঘটায়। এই দূষিত পদাৰ্থবোৰক প্ৰকৃতিৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ সহজে জিন নিয়াব নোৱাৰে। এনে পদাৰ্থবোৰে বায়ুক ক্ৰমে বিষাক্ত কৰি তোলে। প্ৰাকৃতিক প্ৰক্ৰিয়া কিছুমানৰ লগত বিশেষকৈ মানুহৰ কাৰ্যাৱলীয়ে বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষণৰ বুলিলে সাধাৰণতে মানুহৰ কাৰ্যৰ ফলত বায়ু দূষিত হোৱাটোকে বুজায়। বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয় উদগিৰণেই প্ৰধান। উদগিৰণৰ ফলত নিৰ্গত হোৱা ধোঁৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু দূষিত কৰে। এই ক্ষেত্ৰত 1991 চনত উদগিৰণ ঘটা ফিলিপিনছৰ মাউণ্ট পিনাটুবৰ কথা উল্লেখ কৰিব পাৰি। তদুপৰি বনজুয়েও বায়ুমণ্ডল যথেষ্ট পৰিমাণে প্ৰদূষিত। বায়ুমণ্ডল প্ৰধানকৈ প্ৰদূষিত কৰিছে মানুহৰ কাৰ্যাৱলীয়ে। শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ ব্যাপক ব্যৱহাৰ, আণৱিক শক্তিৰ প্ৰয়োগ, অৰণ্য ধ্বংস আদি মানুহৰ নানা ধৰণৰ কাৰ্যই সম্প্ৰতি পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত কৰি তুলিছে। 20 শতিকাৰ শেষৰ ফালে বায়ুমণ্ডল ইমান বেছি পৰিমাণে দূষিত পদাৰ্থৰ নিৰ্গমন ঘটিল যে এই সমস্যাই এতিয়া গোলকীয় ৰূপ ধাৰণ কৰিছে। মানুহৰ কাৰ্যাৱলীৰ ভিতৰত শিল্প উদ্যোগ আৰু যান-বাহনত ক্ৰমবৰ্ধমান হাৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰেই প্ৰধান কাৰণ। এই ধৰণৰ কাৰ্যই বায়ুমণ্ডলত কাৰ্বন মনক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, হাইড্ৰ'কাৰ্বন, অজন, ছালফাৰ ডাই অক্সাইড আদি বিষাক্ত গেছ বায়ুমণ্ডলত সংযোগ কৰে। এইবোৰ গেছ ক্ৰমে অধিকতৰ হাৰত বায়ুমণ্ডল প্ৰদূষিত কৰি আহিছে। বায়ু প্ৰদূষণৰ লগত জড়িত এটা প্ৰধান সমস্যা হৈছে এচিড বৰষুণ। সাধাৰণতে বায়ুমণ্ডলত অত্যাধিক পৰিমাণে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড জমা হলে এচিড বৰষুণৰ সৃষ্টি হয়। এচিড বৰষুণে গছ-গছনি, কৃষি আদি বিনষ্ট কৰাৰ লগতে খাল বিলৰ পানীও প্ৰদূষিত কৰে।
মহাসাগৰৰ উপৰি হ্ৰদ, নদ-নদী, বিল, খাল আদি জলাশয়ে পৃথিৱীক এক প্ৰাকৃতিক বিশেষত্ব প্ৰদান কৰিছে। এই জলাশয়বোৰ ঠিকে থাকে থকাৰ ওপৰত পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰখাৰ প্ৰশ্নটো বহু পৰিমাণে জড়িত। অতি পৰিতাপৰ কথা যে পৃথিৱীৰ বায়ুমণ্ডলৰ দৰে জলমণ্ডলো কম বেছি পৰিমাণে প্ৰদূষণৰ সন্মুখীন হৈছে। সহজ অৰ্থত দূষিত পদাৰ্থ মিহলি হোৱাৰ ফলত নিৰ্মল পানী ব্যৱহাৰৰ অনুপযোগী হোৱাকে পানী প্ৰদূষণৰ উৎস বহুতো। তাৰ ভিতৰত ঔদ্যোগিক অপদ্ৰব্য, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰা কৃষিক্ষেত্ৰ, খনিজ পদাৰ্থৰ উৎঘাটন ক্ষেত্ৰ, পেলনীয়া দ্ৰব্যৰ নিক্ষেপণ আদিয়েই প্ৰধান। তদুপৰি দুৰ্ঘটনা ঘটি তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰসাৰণ ঘটিলেও বায়ু প্ৰদূষিত হয়। সাগৰৰ তেলবাহী জাহাজ দুৰ্ঘটনাগ্ৰস্ত বা অন্য কিবা কাৰণত তাৰ পৰা তেল নিৰ্গত হলে অথবা উপকূলীয় অঞ্চলৰ তেল উদ্যোগত দুৰ্ঘটনা ঘটিলে সাগৰৰ পানী প্ৰদূষিত হ'ব পাৰে। শিল্প উদ্যোগৰ পৰা নিৰ্গত হোৱা আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থ আৰু নগৰৰ অঞ্চলবোৰৰ বৃহৎ পৰিমাণৰ পেলনীয়া দ্ৰব্যই প্ৰধানকৈ ওচৰতে বিল, খাল বা নদ-নদীৰ পানী প্ৰদূষিত কৰে। উত্তৰ ভাৰতৰ মাজেদি প্ৰবাহিত প্ৰখ্যাত গংগা নদীক এই ক্ষেত্ৰত উদাহৰণ হিচাপে ল'ব পাৰি। গংগা নদীৰ পাৰত অৱস্থিত ডাঙৰ ডাঙৰ চহৰ আৰু উদ্যোগবোৰে দীৰ্ঘদিন ধৰি তাৰ পৰা নিৰ্গত হোৱা অপদ্ৰব্যবোৰ নদীত পেলাই অহাৰ ফলত একালৰ পবিত্ৰ গংগা পানী বৰ্তমান বেয়াকৈ প্ৰদূষিত হৈছে। চৰকাৰে হাতত লোৱা গংগা একশ্যন প্লেনৰ যোগেদি নদীখন প্ৰদূষণমুক্ত কৰাৰ প্ৰচেষ্টা আজি কেইবা বছৰ ধৰি চলি আহিছে যদিও এই ক্ষেত্ৰত সফলতা মুঠেও সন্তোষজনক নহয়। নগৰ অঞ্চলে কৰা নদীৰ পানী প্ৰদূষণৰ অতি ভাল উদাহৰণ হৈছে অসমৰ ৰাজধানী নগৰ গুৱাহাটীৰ মাজেদি প্ৰবাহিত ভৰলু নদী। এই ভৰলু নৈৰ প্ৰদূষিত পানীয়ে আকৌ ব্ৰহ্মপুত্ৰ নদীকো প্ৰদূষিত কৰিছে। বৃহৎ ঔদ্যোগিক অঞ্চলৰ কাষৰীয়া এলেকাবোৰৰ আশে-পাশে থকা জলাশয়ৰ নিৰ্মল পানী ভাগত এচিডৰ পৰিমাণ বৃদ্ধিয়ে এনে পানীত থকা জলজ উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ বহুতৰে বিলুপ্তি ঘটাব পাৰে। এইদৰে বিভিন্ন কাৰণত ঘটা পানী প্ৰদূষণে মানুহৰ মাজত বেমাৰ আজাৰৰ সৃষ্টি কৰাৰ লগতে মাটিৰ উৎপাদিকা শক্তিও হ্ৰাস কৰে। তো বন্ধুসকল, আমাৰ পাঠটো এইখিনিতে সমাপ্ত হ'ল। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব আৰু আগলৈও এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেল জ্ঞান তাৰিণী ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।